ডিব্ৰুগড়ৰ সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ সাংস্কৃতিক দিশত এখোজ 15-দিনীয়া সত্ৰীয়া নৃত্য আৰু বৰগীত কৰ্মশালা মুকলিৰে কেন্দ্ৰটোৱে সাংস্কৃতিক সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ডিব্ৰুগড়ৰ কদমনী কীৰ্তন ঘৰত অনুষ্ঠিত হৈছে এই কৰ্মশালা। 14 জুলাইত আৰম্ভ হোৱা কৰ্মশালাৰ অন্ত পৰিব 28 জুলাইত। প্ৰতিভা সম্পন্ন বহুতো শিল্পীয়ে লৈছে কৰ্মশালাত অংশ। কৰ্মশালাত সামৰি লোৱা হৈছে ভাওনাও। কেন্দ্ৰটিৰ এই প্ৰয়াসে আগন্তুক প্ৰজন্মক আধ্যাত্মিক দিশত নিশ্চয় সকাহ দিব। গুৰুজনাৰ কৃষ্টি সংস্কৃতি সমাজত স্থাপন কৰাটোৱে সত্ৰীয়া কলাকৃষ্টিৰ কেন্দ্ৰৰ লক্ষ্য। ডিব্ৰুগড় মহানগৰৰ সমূহ ছাত্ৰ ছাত্ৰীক এই সৃষ্টিমূলক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহ্বান প্ৰশিক্ষকৰ। সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক যোগেন দত্ত বৰবায়ন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ অধ্যাপক ডক্টৰ যাদৱ বৰা, সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ ডিব্ৰুগড়ৰ অধ্যাপক মোহন তামুলীৰ লগতে সত্ৰীয়াৰ অধ্যাপক নৱজিৎ বৰা উপস্থিত থাকে। আমি প্ৰতি বছৰ 2007 চনৰ পৰাই আমি ডিব্ৰুগড়ত বিভিন্ন জেগাত সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ জৰিয়তে কৰ্মশালা দি সত্ৰীয়াৰ নৃত্য, ভাওনা, বৰগীত ওপৰত আমি সত্ৰীয়া কৰ্মশালা দি আহিছোঁ। বিশেষতঃ আমাৰ ডিব্ৰুগড়ত স্থায়ীভাৱে আমি এই কীৰ্তন ঘৰত আৰু সম্পূৰ্ণ এনেকৈ আগতে সত্ৰীয়া কৰ্মশালা দিছিলোঁ। এতিয়া আমি সৰস্বতী স্কুল, BL বেয়া সৰস্বতী স্কুল আৰু কদমনী নামঘৰত আমি স্থায়ীভাৱে সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ কৰ্মশালা দিছোঁ। গতিকে ইয়াৰ জৰিয়তে আমাৰ ডিব্ৰুগড়ৰ ল'ৰা ছোৱালীখিনিক আমাৰ সত্ৰীয়াৰ নৃত্যৰ ওপৰত আধ্যাত্মিক আৰু ভক্তি ৰসত যিধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰত আমি চেষ্টা এটা কৰিছোঁ। আজি এতিয়া আমাৰ 14-দিনীয়া কৰ্মশালাত ভাওনা, বৰগীত আৰু সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য বুলি কওঁতে মাটি অখাৰ পৰা ধৰি একেবাৰে চালি নৃত্যলৈকে, অভিনয়লৈকে গোটেইখিনি আছে। গতিকে আমি চেষ্টা এটা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, ইয়াকে কৈ মই এই 15-দিনীয়া কদমনী কীৰ্তন ঘৰত যি সত্ৰীয়া নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে, আমি ইয়াত অকণমান সহযোগ কৰিবলৈ পাই অশেষ সন্তোষ পাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে বৰ সুখ্যাতিৰে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এনেধৰণে গুৰুজনাৰ কলা সংস্কৃতিখিনি তেওঁলোকে অধ্যয়ন কৰি আমাৰ দেশে বিদেশে প্ৰচাৰ প্ৰসাৰ কৰিবলৈ গুৰুজনে তেওঁলোকক অধিক শক্তি দিয়ক, মই এই গুৰুজনাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষ মই দীঘলীয়া নকওঁ। অৱশ্যে মই এই কদমনী কীৰ্তন ঘৰত আগত দুবাৰো মই এই কৰ্মশালাত আছিলোঁ, কিন্তু এইবাৰ বৰ মূৰামূৰি সময়। অৱশ্যে মোৰ কালিলৈ আমাৰ যাবগৈ লাগিব মাজুলীলৈ। আজি মোৰ ৰেডিঅ' চেণ্টাৰটো কিবা কাম অকণমান থকাৰ কাৰণে অকণমান খৰখেদা কৰিছোঁ। তাকে মই পুনৰবাৰ মই ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি কামনা কৰাৰ উপৰিও মই অভিভাৱকসকলকো শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলে যে নিজৰ সন্তান সন্ততিক আনি সত্ৰীয়া সংস্কৃতিখিনি এনেধৰণে অধ্যয়ন কৰে যে সুবিধা দিছে, মই তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। মই বিশেষ কি ক'ম, নৱপ্ৰজন্মৰ বাবে কি ক'ব বিচাৰিব? নৱপ্ৰজন্মই তেওঁলোকে মানে এনেধৰণে অধ্যয়ন কৰি গুৰুজনাৰ কলা সংস্কৃতি মই কৈ গৈছোঁ, তেওঁলোকে অধ্যয়ন কৰি দেশে বিদেশে তেওঁলোকে গুৰুজনাৰ এই কলা সংস্কৃতিখিনি প্ৰচাৰ প্ৰসাৰত অধিক তেওঁলোকে খ্যাতি অৰ্জন কৰক, এয়ে মই মানে নৱপ্ৰজন্মৰ কাৰণে মই ভাবিছোঁ। ইয়াকে মই কৈ পেলাই আৰু মোৰ ক'বলগীয়া দুই এষাৰ মই ইমানতে সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।